এগৰাকী মহিলাই এজন পুৰুষৰ পৰা কেনে ধৰণৰ আচৰণ বিচাৰে? এজন পুৰুষৰ গাত কোনখিনি গুণ থাকিলে মহিলাগৰাকীয়ে সেই পুৰুষজনৰ প্ৰতি আকৰ্ষিত হয়? মহিলাগৰাকীক সেই পুৰুষজন কিয় ভাল লাগে? এই গোটেইখিনিৰ উত্তৰ আপোনালোকে আজিৰ ভিডিঅ'ত পাবলৈ সক্ষম হ'ব। কোনো এজন মানুহৰ যদি ধন সম্পত্তি ঐশ্বৰ্য থাকে তেনেহলে সেই পুৰুষজনৰ প্ৰতি এগৰাকী মহিলাৰ মনৰ ভাৱধাৰা কেনে ধৰণৰ হয়? এজন সুন্দৰ পুৰুষৰ প্ৰতি এগৰাকী মহিলাই কেনে ধৰণৰ মনোভাৱ ৰাখে? ইয়াৰ উপৰিও গভীৰ সত্য লুকাই থাকে এগৰাকী মহিলাৰ মনত। বহুতে ভাবে নাৰীক আকৰ্ষণ কৰিবলৈ চেহেৰা ধুনীয়া হ'ব লাগে, কিন্তু এই কথাই যথেষ্ট নহয়। সত্যটো অন্য ধৰণৰ। এই সত্যটো আপুনি জানিলে ভাবিবলৈ বাধ্য হ'ব। নাৰীৰ মন জয় কৰা ইমান সহজ নহয়। সেইজন পুৰুষেহে নাৰীৰ মন জয় কৰিব পাৰিব যাৰ কথাত সৌন্দৰ্যতা থাকে, যাৰ আচৰণত মাধুৰ্যতা থাকে, যাৰ চকুত আত্মবিশ্বাস থাকে আৰু যাৰ হৃদয়ত সঁচা মৰমৰ ভাণ্ডাৰ লুকাই থাকে। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম নাৰীয়ে আচলতে এজন পুৰুষৰ পৰা কি বিচাৰে, কিয় কিছুমান সাধাৰণ মানুহকো এগৰাকী নাৰীয়ে বহুত ভাল পোৱা দেখিবলৈ পোৱা যায়, লগতে কিয় বহু টকা পইচা থকাৰ পিছতো, সুন্দৰ স্বাস্থ্য সুন্দৰ চেহেৰা থকাৰ পিছতো এজন পুৰুষক এগৰাকী মহিলাই অৱহেলা কৰা দেখিবলৈ পোৱা যায়। আজি ভিডিঅ'ত যিখিনি কথা আলোচনা কৰিম আপোনালোকে জানিলে আচৰিত হ'বলৈ বাধ্য হ'ব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে এটা কথা আপোনালোকক কৈ ল'ব বিচাৰিছো। প্ৰথম দৃষ্টিত চেহেৰাই এগৰাকী মন আকৰ্ষণ কৰে বুলি আমি সকলোৱে অনুভৱ কৰো, কিন্তু বহু ক্ষেত্ৰত ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা যায়। কিয় এগৰাকী মহিলাই এজন পুৰুষক তেওঁৰ চেহেৰাৰ প্ৰতি আকৰ্ষিত হৈ থাকিব বিচাৰে বা তেওঁৰ লগত জীৱন সংগী পাবলৈ বিচাৰে? আচল কথা হৈছে সময়ৰ লগত এজন পুৰুষৰ চেহেৰা সলনি হৈ যাব পাৰে। সুন্দৰ মুখমণ্ডল থকা ব্যক্তিজন এদিন সময়ৰ সোঁতত চেহেৰা সলনি হৈ যাব পাৰে, কিন্তু সুন্দৰ স্বভাৱ কেতিয়াও পুৰণি হৈ যোৱা দেখিবলৈ পোৱা নাযায়। এজন চৰিত্ৰৱান ব্যক্তিৰ চৰিত্ৰ কেতিয়াও সাল সলনি হোৱা দেখিবলৈ পোৱা নাযায়। যি পুৰুষে ভদ্ৰ, শান্ত, সংযম আৰু আন্তৰিকতা নিজৰ লগত ৰাখিব জানে, তেওঁৰ স্থান মানুহৰ মনত সদায় স্থায়ীভাৱে বহি পৰা দেখিবলৈ পোৱা যায়। সেয়েহে বাহিৰৰ ৰূপতকৈ অন্তৰৰ জ্যোতি অধিক উজ্জ্বল বুলি গণ্য কৰা হৈছে। নাৰীক আকৰ্ষণ কৰা আটাইতকৈ ডাঙৰ গুণৰ ভিতৰত এটা গুণ হৈছে আত্মবিশ্বাস। আত্মবিশ্বাস মানে মানুহৰ অহংকাৰ নহয়, ই হৈছে নিজকে চিনি পোৱা, নিজক সন্মান কৰা আৰু স্থিৰভাৱে জীৱনটো আগবঢ়াই লৈ যোৱা এটা গুণ। যি পুৰুষে ভয় নকৰি সত্য কথা কবলৈ সাহস কৰে, চকুত চকু ৰাখি সঁচা কথা কবলৈ সাহস ৰাখে, নিজৰ সিদ্ধান্তত দৃঢ়ভাৱে টিকি থাকিব পাৰে, তেনে স্বভাৱ প্ৰত্যেকৰে আকৰ্ষণীয় হৈ পৰা দেখিবলৈ পোৱা যায়। যিজনে সদায় নিজকে সৰু জ্ঞান কৰে, নিজৰ মূল্য নিজেই বুজি নাপায়, নিজৰ দীপ্তি বহু সময়ত লুকুৱাই ৰাখে, তেনে পুৰুষক মহিলাসকলে আওকাণ কৰা দেখিবলৈ পোৱা যায়। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আত্মবিশ্বাসেই মানুহৰ উদ্দীপ্ত এক লক্ষণ, যি লক্ষণ কেতিয়াও লুকাই ৰাখিব নোৱাৰে। নাৰীৰ মন জয় কৰিবলৈ বেয়া ভাষা, কঠোৰতা বা উদ্ধত স্বভাৱৰ প্ৰয়োজন নহয়। যি পুৰুষে নাৰীক সন্মান দিয়ে, ভদ্ৰভাৱে কথা কয়, সীমা মানি চলে, আনক তুচ্ছ তাচ্ছিল্য নকৰে, তেনে পুৰুষৰ মূল্য আন হাজাৰজনতকৈ বহুগুণ বেছি দেখিবলৈ পোৱা যায়। আমি মনত ৰাখিব লাগে, সন্মান দিয়া মানুহৰ সদায় সন্মান লাভ কৰিবলৈ সক্ষম হয়। নাৰীয়ে সেই পুৰুষসকলকেই ভাল পায় যাৰ ওচৰত নিজক নিৰাপদ অনুভৱ কৰে। যিসকল ব্যক্তিৰ মুখত মিঠা ভাষা নিৰ্গত হয়, তেওঁলোকক নাৰীসকলে পছন্দ কৰে। যি পুৰুষে আনৰ কথা শুনিব জানে, মৰমেৰে উত্তৰ দিব জানে আৰু কথোপকথনত আন্তৰিকতা ৰাখে। দুজন মানুহৰ কথোপকথন যেতিয়া এজনে শুনাৰ অভ্যাস গঢ়ি তোলে, তেতিয়াই সেই ব্যক্তিজন অন্যজন মানুহৰ মনত সাঁচ পেলাবলৈ সক্ষম হয়।
তেওঁৰ লগত সময় কটাবলৈ সকলোৱে ভাল পায়। সদায় নিজৰ কথা কোৱা মানুহতকৈ আনৰ কথা শুনা মানুহজনক অধিক জনপ্ৰিয়তা হোৱা দেখিবলৈ পোৱা যায়। কথা কওঁতে কোমলতা আমি ব্যৱহাৰ কৰিব লাগে, কাৰণ শব্দৰ সুগন্ধ পৃথিৱী বিয়পি যাব পাৰে। হাঁহিটো হৈছে মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। যি পুৰুষে মুখত হাঁহি ৰাখে, আনন্দ বিলাই ভাল পায়, সৰু কথাটো নিজৰ সুখ দেখুৱাবলৈ নাপাহৰে, সেই সকল ব্যক্তি সমাজত স্থিতি বেছি দেখিবলৈ পোৱা যায়। নাৰীয়ে তেনে মানুহক সান্নিধ্যত বিচাৰে, কাৰণ সুখী মানুহৰ উপস্থিতিয়ে নিজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠে। উদ্দেশ্যহীন জীৱন দিশহাৰা নাওৰ দৰে হয়। যি পুৰুষে জীৱনত কিবা কৰাৰ সপোন পুহি ৰাখে, পৰিয়ালৰ কথা ভাবে, নিজে আনৰ দায়িত্ব বুজে, তেওঁৰ অধিক মূল্যৱান হৈ উঠে। নাৰীয়ে সেই পুৰুষক সন্মান কৰে যিজনে জীৱনৰ উদ্দেশ্য লৈ ফুৰে, নিজৰ জীৱনটোক বুজি পায় আৰু উদ্দেশ্য পূৰাবলৈ চেষ্টা কৰে। সৰু কথাত খং উঠা, সন্দেহ কৰা, অনাহকতে তৰ্ক বিতৰ্ক কৰা, এইসমূহ কেতিয়াও মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয়। যি পুৰুষে শান্তভাৱে থাকে, সমস্যা বুজি সমাধানৰ পথ বিচাৰে, আবেগ নিয়ন্ত্ৰণ কৰিব জানে, তেওঁৰ ব্যক্তিত্ব অধিক দীপ্তিময় দেখিবলৈ পোৱা যায়। মন শান্ত হলে মুখতো জ্যোতি জিলিকি উঠা দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ আমি মূল কথাটোলৈ। নাৰীক আকৰ্ষণ কৰিবলৈ হলে এজন মানুহে সদায় আত্মবিশ্বাসী হোৱা দৰকাৰ, ভদ্ৰভাৱে আচৰণ দেখুৱাটো দৰকাৰ, মধুৰতা তেওঁৰ মুখত থকাটো দৰকাৰ। হাঁহিয়েই মানুহৰ অলংকাৰ। হাঁহি মুখত ধৰি ৰাখিলে তেওঁ নিশ্চয় সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। নিজৰ লক্ষ্যবোধ ধৰি ৰখা ব্যক্তিসকল নাৰীসকলে পচন্দ কৰে। নিজৰ মনৰ শক্তি পৰিপক্ক যদি বুজি পায়, তেতিয়াহলে সেই ব্যক্তিজনে সমাজত নিজৰ অস্তিত্ব ধৰি ৰাখিবলৈ সক্ষম হয়। কেৱল ধন বা কেৱল ৰূপেই নহয়, আপোনাৰ চেহেৰাও কেতিয়াও সমাজত প্ৰতিষ্ঠা লাভ নকৰে। হৃদয় জয় কৰে অন্তৰৰ সৌন্দৰ্যতাই। গতিকে আমি অন্তৰৰ সৌন্দৰ্যতা সদায় ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আমি কেতিয়াও নিজৰ ওপৰত আত্মবিশ্বাস হেৰুৱাব নালাগে। আনক সন্মান দিবলৈ পাহৰিব নালাগে। নম্ৰ ভদ্ৰভাৱে থাকিবলৈ অভ্যাস গঢ়ি তুলিব লাগে। নিজৰ মুখত মিঠা ভাষা ৰাখিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, এইখিনি কথা যদি আমি গুৰুত্ব দিওঁ, নিশ্চয় আমি সমাজত আমাৰ সদায় উঠি বহি থকা মানুহখিনিৰ মাজত মন জয় কৰিবলৈ সক্ষম হম। লগতে আমাৰ নিজৰ স্বভাৱ চৰিত্ৰই আনক আকৰ্ষণ কৰিব। আনৰ ওচৰত আমাৰ সন্মান বাঢ়িব, আমাক সকলোৱে সন্মান কৰিব। আমি যদি নিজক নিয়ন্ত্ৰণ কৰিব জানো, সমাজত আমি নিয়ন্ত্ৰিত পুৰুষ হিচাপে চিনাকি দিবলৈ সক্ষম হম। এয়াই আছিল আজিৰ ভিডিঅ'ৰ বিশেষ তাৎপৰ্য। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত আপোনাৰ মতে এজন পুৰুষৰ কোনখিনি গুণৰ দৰকাৰ, আটাইতকৈ আকৰ্ষণীয় গুণটো কি, উল্লেখ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাই আজিলৈ ধন্যবাদ।